হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। সদায় ঘৰত বনাই থকাতকৈ কেতিয়াবা ৰেষ্টুৰেণ্টত খায়ো বহুত বেছি ভাল লাগে। আপোনালোকে বাৰু ৰেষ্টুৰেণ্টত খাই ভাল পায় নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। নে আপোনালোকে ষ্ট্ৰীট ফুড খাই বহুত বেছি ভাল পায়, সেইটোও মোক কমেণ্ট ছেকশ্যনত জনাব। প্ৰথমে এম্বিয়েঞ্চখিনি চাওকচোন বাৰু, ইমান ভাল লাগিছে। একদম সুন্দৰ পৰিৱেশ, সিফালে ৱালছত পেইণ্টিং কৰা আছে, দেখিয়ে বহুত ভাল লাগিছে। বিভিন্ন ৰকমৰ পেইণ্টিংছ ক'বলৈ গ'লে। প্ৰথমে অৰ্ডাৰ দিয়া হ'ল ফ্ৰেঞ্চ ফ্ৰাইজ। ইমানে যে খাবলৈ বঢ়িয়া লাগিলে, লগতে মেয়নিজো আছিলে আৰু টমেট' কেটচআপো আছিলে। মোৰ কিন্তু ফ্ৰেঞ্চ ফ্ৰাইজ খাই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ বিৰাটেই ভাল লাগে। বিশেষকৈ ডিপকেইটাত জুবুৰিয়াই পেলাই টমেট' কেটচআপ আৰু মেয়নিজ একেলগে মিক্স কৰি খাই বিৰাটেই ভাল লাগে। আপোনালোকে বাৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভাল পায়নে? তাৰপাছতে অৰ্ডাৰ দিয়া হ'ল চিকেনৰ এটা ষ্টাৰ্টাৰ। মোৰ যে খাই বিৰাটেই ভাল লাগিলে, যিহেতু তাত পুদিনা চাটনি দিয়া আছিলে, লগতে পিঁয়াজ। পুদিনা চাটনি পিঁয়াজ এনেকৈ একেলগে খাই পেলাই যে বিৰাটেই মোৰ ভাল লাগিলে। আচলতে ইমানে ছফ্ট আছিলে, ইমানে টেণ্ডাৰ আছিলে চিকেন, মোৰ খাই বহুত ভাল লাগিলে। আৰু মই ইটো চিকেনৰ টুকুৰাৰ পাছত সিটো চিকেনৰ টুকুৰা মই খাইছোঁ, ইমানে বঢ়িয়া লাগিলে মোৰ খাই পেলাই। আৰু চাটনিৰ লগত যে চিকেন এনেকৈ ষ্টাৰ্টাৰ খাই বহুত ভাল লাগে। আপোনালোকে পিছে চাইনিজ খাই ভাল পায় নে বিশেষকৈ নৰ্থ ইণ্ডিয়ান ফুড খাই বহুত বেছি ভাল পায়? কমেণ্ট ছেকশ্যনত জনাবচোন। মোৰ কিন্তু খাই বিৰাটেই ভাল লাগিলে জানেনে। আৰু আপোনালোকে মেইন ক'ৰ্ছ খাই বেছি ভাল পায় নে ষ্টাৰ্টাৰ্ছ খাই ভাল পায়, সেইটো মোক জনাব। তাৰপাছতে অৰ্ডাৰ দিয়া হ'ল ফিছ টিক্কা। ইমানেই দেখিবলৈ ভাল লাগিছিলে, যিমানে দেখিবলৈ ভাল লাগিছিলে সিমানে আচলতে খাবলৈও ভাল লাগিলে। ইয়াতো একে ধৰণৰ পুদিনা চাটনি দি দিছে আৰু পিঁয়াজ দি দিছে। আচলতে ষ্টাৰ্টাৰবিলাকৰ লগত এনেকৈ খাই বিৰাটেই ভাল লাগে, পিঁয়াজ আৰু চাটনি খাই পেলাই। কিন্তু চাইনিজ ষ্টাৰ্টাৰত সাধাৰণতে চাটনি দিয়া নহয়, টমেট' কেটচআপহে দিয়ে, নহ'লে ডাইৰেক্ট ড্ৰামছ অফ হেভেন দিলে ডাইৰেক্ট ড্ৰামছ অফ হেভেনহে দিয়ে, কিন্তু একো আচলতে বিশেষ দিয়া নহয়, তথাপিও খাই ভাল লাগে। এতিয়া মেইন ক'ৰ্ছত অৰ্ডাৰ দিয়া হ'ল প্লেইন নান, বাটাৰ নান, লগতে চাহী পনীৰ। ইতিমধ্যে পেটটো অকণমান ফুল হ'লেই ষ্টাৰ্টাৰ্ছ খাই পেলাই। এতিয়া চাহী পনীৰৰ লগত যে প্ৰথমতে বাটাৰ নান লৈ লৈছোঁ খাবলৈ কাৰণে, ইমানে বঢ়িয়া লাগিলে। আৰু একদম ভৰপূৰ ফ্ৰুটছ আছে জানানে, লগতে চেৰিও আছে। মোৰ খাই বিৰাটেই ভাল লাগিলে। আপোনালোকে পিছে ৰেষ্টুৰেণ্টত গৈ ভেজ খাই ভাল পায় নে নন ভেজ খাই ভাল পায়? কমেণ্ট ছেকশ্যনত জনাবচোন। ইতিমধ্যে আমাৰ খোৱা হৈ গ'ল, আৰু শেষত যে চফ গুটি দিয়ে সেয়া খাই যে বিৰাটেই ভাল লাগে। আৰু বিশেষকৈ পেইণ্টিংছবিলাক আপোনালোকে দেখিছেনে বাৰু, ইমানেই আচলতে সুন্দৰ পেইণ্টিংছ ৱালত কৰা আছে। লগতে এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আপোনালোকেও যদি ৰেষ্টুৰেণ্টত এনেকৈ খাই ভাল পায় মোৰ নিচিনাকৈ, কমেণ্ট ছেকশ্যনত জনাব। আজিৰ কাৰণে আহিছোঁ, বাই বাই, শুভৰাত্ৰি।